নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 জুলাই। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আত্মসহায়ক প্ৰতিজন মহিলাৰ বেংক একাউণ্টত কেতিয়া সোমাব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। লগতে গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ্থীৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে স্কুলত বা কলেজত ভৰ্তি কৰিছে সেইসকল ব্যক্তিৰ বাবে এটা ডাঙৰ খবৰ। লগতে অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ বাবে কেইবাটাও ডাঙৰ খবৰ মুকলি হৈছে আজিৰ দিনটোত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত হৈছে আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। এনডিএৰ শোচনীয় প্ৰদৰ্শন, সমষ্টি এনডিএৰ উত্থান। উপনিৰ্বাচনত এনডিএৰ শোচনীয় প্ৰদৰ্শন, এনডিএৰ চমকপ্ৰদ উত্থান হৈছে। বিজেপিক পিছ পেলাই 10টাকৈ সমষ্টিত কংগ্ৰেছ মিত্ৰজোঁটৰ বৃহৎ অগ্ৰগতি। মাত্ৰ এখন আসনতে আগবাঢ়ি আছে বিজেপিয়ে। দেশজুৰি কংগ্ৰেছৰ মাজত আনন্দ আৰু উল্লাস দেখা পোৱা গৈছে। পাঞ্জাবৰ জলন্দাৰ আসন লাভ কৰিলে এনডিএৰ সমৰ্পিত আপে। হিমাচলৰ এখন আসন বিজেপি আৰু এখন লাভ কৰিছে কংগ্ৰেছে। হিমাচলৰ দেহেৰা সমষ্টিত 9,399টা ভোটত জয়লাভ কংগ্ৰেছৰ কমলেশ ঠাকুৰে। কেৱল ইয়াই নহয়, তামিলনাডুত 27,000 ভোটৰ ব্যৱধানত অগ্ৰগতি এনডিএৰ সমৰ্পিত DMKৰ তৰফৰ পৰা। কেৱল ইয়াই নহয়, উত্তৰাখণ্ডৰ 2খন আসনতে কংগ্ৰেছৰ অগ্ৰগতি। তাৰপিছত অসমবাসী ৰাজযুক্ত আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী সকীয়নৰ পিছতে হাৰ পালে অধ্যক্ষই শিক্ষাৰ্থীক ঘূৰাই দিবলৈ বাধ্য হৈছে এতিয়া অধ্যক্ষই। হয়, আপুনি ঠিকেই শুনিছে, আপুনি টকাটো পালে নে নাই? বিনামূলীয়া নামভৰ্তিৰ নামত 600 টকা লোৱা অধ্যক্ষক সকীয়নি দিছিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৱশেষত অধ্যক্ষই এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শিক্ষাৰ্থীৰ পৰা লোৱা কোনো কাৰণতে নল'ব পইচা, এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। সৰস্বতী পূজাৰ ফিজ নল'ব শিক্ষাৰ্থীৰ পৰা। বিনামূলীয়া নামভৰ্তিৰ নামত লোৱা 600 টকা আজিয়েই উভতাই দিবলৈ নিৰ্দেশ দিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু তাৰপিছতেই অধ্যক্ষই এটা ডাঙৰকৈ প্ৰকাশ কৰিছে। সকলো কলেজত কিন্তু নোটিছটো প্ৰদান কৰা হৈছে। আপোনাৰ কলেজত নোটিছটো আপুনি পাইছে নাই, এতিয়া আপুনি চেক কৰক। আপোনাৰ টকা কিমান তাৰিখত ঘূৰাই দিব, লগতে সম্পূৰ্ণকৈ এডমিশ্যন ৰিচিপ্টটো লৈ গৈ আপোনাৰ কলেজত জমা দিব। জমা দিয়াৰ লগে লগে আপোনাক 600 টকা ঘূৰাই দিয়া হ'ব। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে অধ্যক্ষই এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাজযুক্ত আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ আৰ্হিৰ লগতে চিলেবাছক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ ঘোষণা। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি প্ৰত্যাশীৰ বাবে এটা ডাঙৰ খবৰ। APSCৰ আৰ্হিত অনুষ্ঠিত নহয় নিযুক্তি পৰীক্ষা। অৱশেষত এটা ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পূৰ্বৰ দৰে লিখিত আৰু মৌখিকভাৱে অনুষ্ঠিত হ'ব পৰীক্ষা। 2,100টা কেন্দ্ৰত অৱতীৰ্ণ হ'ব 11 লাখ প্ৰাৰ্থী। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 14,000 পদৰ বাবে 11 লাখ প্ৰাৰ্থীয়ে কৰিছিল আবেদন। আগন্তুক 3 পৰা 4 দিনৰ ভিতৰতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে প্ৰকাশ পাব পাঠ্যক্ৰম। নিযুক্তি আয়োগক পাঠ্যক্ৰম প্ৰস্তুতৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কিদৰে পৰীক্ষা অনুষ্ঠিত কৰিব তাক লৈ আলোচনা চলি আছে চৰকাৰী বিষয়াৰ মাজত। জনতাৰ পৰাও এই ক্ষেত্ৰত সহযোগিতা বিচাৰিলে চৰকাৰে। 3 অক্টোবৰৰ বাবে অসম আৰক্ষীৰ বাবে আৰম্ভ হ'ব সাক্ষাৎকাৰ। পূৰ্বৰ দৰে অসম আৰক্ষীত নিযুক্তি প্ৰক্ৰিয়া বাহাল থাকিব। APSCৰ পদ্ধতিৰে কিয় পৰীক্ষা অনুষ্ঠিত কৰিছিল চৰকাৰে, এই কথা বৰ্ণনা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰপিছত অসমবাসী ৰাজযুক্ত আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰে দিব 1.5 লাখ টকা। বিদ্যুৎ মাচুল কমিব 85%। কেৱল এয়াই নহয়, কেনেকৈ কৰিব আপুনি আবেদন সম্পূৰ্ণকৈ জানি লওক। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ বাবে আবেদনৰ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 20,000 টকাতেই 3 কিলোৱাট ছলাৰ পেনেলৰ বাবে আবেদন কৰিব পাৰিব। চৰকাৰে 1.5 লাখ টকাৰ ৰাজসাহায্য প্ৰদান কৰিব। 85% পৰ্যন্ত কমিব আপোনাৰ বিদ্যুতৰ বিল। বহু লোকৰ 15 টকা পৰ্যন্ত আহি আছে বিদ্যুতৰ বিল। ইতিমধ্যে 2 লাখ লোকে আবেদন কৰিছে। জানি লওক কিদৰে কৰিব আপুনি আবেদন। আবেদনৰ বাবে suryaghar.gov.in ৱেবছাইটত যাব লাগিব আপুনি। ইয়াৰ পিছত কৰিব লাগিব কেইবাটাও বিশেষ কাম। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ বাবে আপুনি আবেদন কৰিল নে? যদি কৰা নাই তেনে ক্ষেত্ৰত এতিয়া আপুনি কৰি লওক। আপুনি কেনেকুৱাকৈ আবেদন কৰিব যদি ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব।
তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 5 নম্বৰতে খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ চৰকাৰী কৰ্মচাৰীৰ বাবে এটা ভাল খবৰ নৱেম্বৰ মাহত একেলগে 5 দিন পাব চৰকাৰী বন্ধ ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীলৈ কি আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰী কৰ্মচাৰীলৈ এটা ডাঙৰ খবৰ নৱেম্বৰ মাহত চৰকাৰী কৰ্মচাৰীয়ে পাব 5 দিন বন্ধ পিতৃ মাতৃ বন্দনাৰ বাবে একেলেঠাৰিয়ে পাব 5 দিন বন্ধ আৰু 7 নম্বৰৰ পৰা 11 নম্বৰলৈকে পাব চৰকাৰী বন্ধ 7 আৰু 8 নম্বৰত পিতৃ মাতৃ বন্দনাৰ বাবে পাব বন্ধ 9 নম্বৰত ছট পূজাৰ বাবে থাকিব বন্ধ 10 আৰু 11 নম্বৰ শনিবাৰ আৰু দেওবাৰৰ বাবে থাকিব বন্ধ সৰ্বমুঠ 5 দিন একেলগে বন্ধ পাব চৰকাৰী কৰ্মচাৰীসকলে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলকো এই সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনাইছে বেতন কৰ্তন নকৰাকৈ বন্ধ দিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী কৰিলে এটা ডাঙৰ ঘোষণা চৰকাৰী কৰ্মচাৰীলৈ এটা ডাঙৰ খবৰ তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 6 নম্বৰতে খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ বৃহৎ সিদ্ধান্ত এপিএছচি নিয়মেৰে নহয় পূৰ্বৰ দৰে অনুষ্ঠিত হ'ব পৰীক্ষা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ এইবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ক্ষেত্ৰত প্ৰিলিমছ পৰীক্ষা নহয় বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মেইনছ আৰু ভাইভাৰ জৰিয়তে অনুষ্ঠিত হ'ব এই পৰীক্ষা পূৰ্বৰ দৰে লিখিত আৰু মৌখিকভাৱে অনুষ্ঠিত হ'ব এই পৰীক্ষাত 2100টা কেন্দ্ৰত 11 লাখ প্ৰাৰ্থী অৱতীৰ্ণ হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 14000 পদৰ বাবে 11 লাখ প্ৰাৰ্থীয়ে আবেদন কৰিছে আগন্তুক 3 পৰা 4 দিনৰ ভিতৰতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে প্ৰকাশ পাব সিলেবাছ নিযুক্তি আয়োগক এই নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 7 নম্বৰতে খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পথৰে গৈ থকা অৱস্থাত যুৱতী কিশোৰীক অশ্লীল ইংগিত দিছে নেকি পক্সৰ অধীনত গোচৰ আহি গ'ল কঠোৰ আইন হয় আপুনি ঠিকেই শুনিছে এটা কঠোৰ আইন হাতত লৈছে চৰকাৰে ৰাজপথত যুৱতী মহিলা দেখিলেই জোকোৱাসকলে সাৱধান হওক হয় আপুনি ঠিকেই শুনিছে যদি ৰাজপথত যুৱতীসকলক দেখি আপুনি জোকাইছে তেন্তে আপুনি সাৱধান হওক এতিয়াৰ পৰা দেশত আহি গ'ল কঠোৰ আইন যুৱতী কিশোৰীৰ সৈতে অপকৰ্ম কৰিলে নিস্তাৰ নাই 3খন নতুন আইন বলবৎ হোৱাৰ পিছতেই অপৰাধীৰ লাগিছে হাহাকাৰ পস্কৰ গোচৰত অভিযুক্ত হ'লেই হ'ব কঠোৰ শাস্তি নতুন আইনত অনা হৈছে দ্ৰুত ন্যায় ব্যৱস্থা পস্কৰ গোচৰত তদন্তৰ বাবে নিৰ্ধাৰণ কৰা হৈছে সৰ্বোচ্চ সময়সীমা 2 মাহৰ ভিতৰত দাখিল কৰিব লাগিব চাৰ্জশ্বিট পস্কৰ অধীনত জঘন্য অপৰাধৰ বিচাৰ ক্ষীপ্ৰভাৱে চলিব লাগিব শিশুৰ সৈতে জড়িত গোচৰসমূহৰ তদন্ত ক্ষীপ্ৰগতিত চলিব লাগিব ধাৰা 193 BNNS-ত অনা হৈছে দ্ৰুত ন্যায় ব্যৱস্থা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা অনা হৈছে এইসমূহ ব্যৱস্থা হয় বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'